মৎস্য উৎপাদনত ৰাজ্যৰ ভিতৰত প্ৰথম হোৱাৰ লক্ষ্য কামৰূপ জিলা মীন বিভাগৰ। কামৰূপৰ অব্যৱহৃত বিল জলাশয় মৰাসুটিত এইবাৰ মৎস্য উৎপাদনৰ বাবে পদক্ষেপ লৈছে কামৰূপ জিলা প্ৰশাসনে। সমান্তৰালকৈ কামৰূপৰ ঐতিহাসিক মঠ মন্দিৰ, সত্ৰ, দৌল, দেৱালয়, ৰাজহুৱা পুখুৰীসমূহত বৈজ্ঞানিক পদ্ধতিৰে মৎস্য উৎপাদন কৰিব মীন বিভাগে। মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত এনেধৰণৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে। ইতিমধ্যে কামৰূপ জিলাৰ কেইবাটাও ঐতিহাসিক পুখুৰী বাছনি কৰিছে মীন বিভাগে। কামৰূপ জিলাৰ ঐতিহাসিক মা চন্দিকা দেৱালয় পুখুৰী, গোপেশ্বৰ দেৱালয় পুখুৰী, হাজোহাইগ্ৰীব মাধৱ মন্দিৰ পুখুৰীটো আদিতো মৎস্য পালন কৰিব কামৰূপ জিলা মীন বিভাগে। উল্লেখ্য, আজি গুৱাহাটী বায়'টেক পাৰ্কৰ বিজনেছ ইনকুবেশ্যন চেণ্টাৰ ফৰ ফিচাৰিজ এণ্ড একুৱাকালচাৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী মৎস্য পালন যোজনাৰ সহযোগত মৎস্যপালকসকলক উৎসাহিত কৰাত দিছে টেলেণ্ট চাৰ্চ কণ্টেষ্ট অহাৰ 2.0 শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইফালে উক্ত অনুষ্ঠানতে 10গৰাকী মৎস্যপালকক প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত আৰ্থিক অনুদান আগবঢ়োৱা হয়। এই বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কামৰূপ জিলায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। গুৱাহাটী বায়'টেক পাৰ্কৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ বুলা চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে নবাৰ্ডৰ মুখ্য সঞ্চালক লোকেন দাস, প্ৰফেচাৰ প্ৰবোধ বৰা, নাইপাৰ গুৱাহাটী, প্ৰফ US-N মূৰ্তিকৰে ধৰি শতাধিক মৎস্যপালক। আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ যিটো এটা আমাৰ আঁচনি আছে, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, ইয়াৰ আধাৰত আমি যিমানে আমি ফিচিকালচাৰ, একুৱাকালচাৰ, মৎস্য উৎপাদনৰ কিমান পাৰি য়াং জেনেৰেশ্যনটো প্ৰমোট কৰাৰ কাৰণে আমি যিটো নিৰলস প্ৰচেষ্টা চলাই আছোঁ, তাৰে অংশস্বৰূপে আমাৰ এক টেলেণ্ট চাৰ্চ কণ্টেষ্ট আমি পাতিছিলোঁ য়াং এণ্টাৰপ্ৰেনাৰ যিখিনি আছে তেওঁলোকৰ মাজত। আৰু তেওঁলোকক আমি নতুন তেওঁলোকে কি আইডিয়া বা ইন'ভেশ্যন কৰিব পাৰে তাৰ ওপৰত এটা প্ৰতিযোগিতা হৈছিলে। আৰু প্ৰতিযোগিতাৰ যিসকলে সফল প্ৰতিযোগী হৈছে, আমি প্ৰথমে 1.0 টেলেণ্ট চাৰ্চ কণ্টেষ্ট 1.0 এইটোৰ আধাৰত আমি 10গৰাকী প্ৰতিযোগী কৰা তেওঁলোকক আমি উইনাৰ হিচাপত আমি নিৰ্বাচিত কৰিছোঁ। আৰু সেই 10গৰাকীয়ে আজি প্ৰায় প্ৰথম কিস্তিত তেওঁলোকে 1,20,000 টকা পাব আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ 80,000 টকা, সৰ্বমুঠ তেওঁলোকে 2 লাখ টকাকৈ গুৱাহাটী বায়'টেক পাৰ্কৰ পৰা লাভ কৰিব। আৰু লগতে আমি আমাৰ ছেকেণ্ড ফেজ টেলেণ্ট চাৰ্চ কণ্টেষ্ট আমাৰ 2.0 এইটো আজি লঞ্চ কৰিছোঁ। অৰ্থাৎ আকৌ আমি 10গৰাকী পৰৱৰ্তী সময়ত আমি চিলেক্ট কৰিম, ইয়াৰ পৰা নিৰ্বাচিত কৰিম। আৰু আমাৰ উদ্দেশ্য এটাই, যাতে মৎস্য উৎপাদনৰ ক্ষেত্ৰত বা অৰ্নামেণ্টেল ফিছ, একুৱাকালচাৰ, বায়'ফ্লক, মডাৰ্ণ যিমানখিনি পদ্ধতি, বৈজ্ঞানিক পদ্ধতিৰে আমি মৎস্য উৎপাদন কৰিব পাৰোঁ, এই আটাইখিনিত তেওঁলোকে যাতে নিজকে ইনভলভ হ'ব পাৰে, আৰু আত্মনিৰ্ভৰ হ'ব পাৰে, সেইটো এটা আমাৰ প্ৰচেষ্টা এটা অব্যাহত আছে। আৰু আমি আশা কৰিছোঁ যে এই কণ্টেষ্টৰ ফালৰ পৰা বা আজি এই অনুষ্ঠানৰ ফালৰ পৰা আমি আৰু কিছু নতুন আমি এণ্টাৰপ্ৰেনাৰ লাভ কৰিব সম্ভৱ হ'ম, আৰু তেওঁলোকেও এই ছেক্টৰটোত কাম কৰি ভৱিষ্যতৰ বাট সফলতাৰে বুলিব পাৰিব আৰু নিজকে স্বাৱলম্বী কৰিব পাৰিব। কামৰূপ জিলা মীন উৎপাদনৰ কাৰণে জিলা মীন বিভাগৰ ফালৰ পৰা যথেষ্ট নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ আমাৰ জিলা যিটো প্ৰশাসন, জিলা প্ৰশাসনৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ৰ মাৰ্গদৰ্শনত আমি জিলাখনত যিখিনি ধৰক মন্দিৰ, এই মন্দিৰৰ পুৰণি পুখুৰী যিবিলাক আছে, ডাঙৰ যিবিলাক পুৰণি পুখুৰী আছে, এই পুখুৰীবিলাক কেনেদৰে বিজ্ঞানসন্মতভাৱে মাছ পালন কৰি তাৰ উৎপাদনৰ জৰিয়তে যিহেতু মন্দিৰবিলাক পৰিচালনা কৰাটো সম্ভৱ হয়, গতিকে তেনেকুৱা ধৰণৰ আমি ইতিমধ্যে 15-16টামান তেনেকুৱা মন্দিৰৰ পুখুৰী নিৰ্বাচন কৰিছোঁ, য'ত মাছ উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এনে পুখুৰীবিলাকৰ প্ৰাককলন আমি প্ৰস্তুত কৰিছোঁ। আৰু আমাৰ যিহেতু বিভিন্ন আঁচনি আমাৰ আহিছে নতুনকৈ, এই আঁচনিসমূহৰ জৰিয়তে এইবিলাকক সংলগ্ন কৰি আৰু মন্দিৰ উন্নয়ন কমিটি যিখিনি থাকে, আমাৰ জিলাখনৰ যিখিনি থকা উন্নয়ন কমিটি, সেই উন্নয়ন কমিটিখিনিৰ জৰিয়তে আমি কামখিনি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে আমি 6টা তেনেকুৱা ধৰণৰ মন্দিৰৰ পুখুৰী নিৰ্বাচন কৰি লৈছোঁ, আৰু দ্বিতীয় পৰ্যায়ত আমি 10টা তেনেকুৱা ধৰণৰ পুখুৰী আমি নিৰ্বাচন কৰিম। মুঠতে 16টা এই বছৰত আমি তেনেকুৱা মন্দিৰৰ পুখুৰী আমি নিৰ্বাচন কৰি তাত বিজ্ঞানসন্মতভাৱে মাছ পালন কৰি তাৰ যিখিনি উৎপাদন হ'ব, মাছৰ উৎপাদন কৰি তেওঁলোকে যিখিনি টকা পাব, এইটো মন্দিৰ পৰিচালনাৰ কামতে ব্যৱহাৰ হ'ব। কোন মন্দিৰ আছিলে? এই বিশেষকৈ আমি
প্ৰথম অৱস্থাত আমি 6টা মন্দিৰ আমি লৈছিলোঁ। ধাৰেশ্বৰ মন্দিৰৰ আমাৰ প্ৰসিদ্ধ ধাৰেশ্বৰ মন্দিৰ আছে। তাৰপিছত আমি মানে চান্দিকা যিটো পুখুৰী আছে সেইটো পুখুৰী আমি লৈছোঁ। তাৰোপৰি আমি মানে আমাৰ গোপেশ্বৰ মন্দিৰ বা এনেকুৱা ধৰণৰ যিখিনি পুৰণি ঐতিহ্যপূৰ্ণ মন্দিৰ আছে তাত থকা ইতিমধ্যে থকা পুখুৰী, আমি নতুনকৈ পুখুৰী খন্দাৰ কথা ভবা নাই। আমাৰ যিখিনি আছে আমি প্ৰথমতে আমি এনেকুৱা মন্দিৰ আমি 16টা মন্দিৰৰ ডাঙৰ পুখুৰী পাইছোঁ, লিষ্ট পাইছোঁ, আৰু আমাৰ মেইন বিষয়াসকলে এইটো পৰ্যবেক্ষণ কৰিছে। কৰি মেলি তাত বিজ্ঞানসন্মতভাৱে মাছ পালন কৰি যাতে আমাৰ মন্দিৰৰ মানে পুঁজিটো বঢ়াব পাৰি আৰু তাত পৰিচালনাৰ কাৰণে যাতে সহজ হয় সেইটোৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাক জিলা প্ৰশাসনে যথেষ্ট সহায় কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।